My dear students, welcome to your favorite channel English Learning Assam. Like other days, today I bring a new topic on your favorite channel English Learning Assam. Today I start the textual questions of the poem Childhood, which is written by Marcus Nathan. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইন দিনৰ নিচিনাকৈ আজিও মই তোমালোকৰ আগত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো লোৱা হৈছে মাৰ্কাছ নেটেনে লিখা চাইল্ডহুড নামৰ কবিতাটিৰ টেক্সচুৱেল কুৱেশ্যন, পাঠ ভিত্তিক প্ৰশ্ন। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে চাইল্ডহুড কবিতাত থকা পাঠ ভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ অসমীয়াত এক্সপ্লেনেশ্যন আৰু সেইবিলাক কোন কোন পৰীক্ষাত আহিছিল তাৰ বিষয়ে জানিব পাৰিবা। সেইকাৰণে তোমালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, কিয়নো তোমালোকৰ এটা শ্বেয়াৰেই হয়তো কাৰোবাৰ বৃহৎ উপকাৰ কৰিব পাৰে। অ'কে, বলা এতিয়া আমি মূল বিষয়বস্তুলৈ আহোঁ। কুৱেশ্যন নম্বৰ 2টো হ'ল what according to the poem is involved in the process of growing up? What according to the poem is involved in the process of growing? এইটো তোমালোকৰ 2017 চনত আহিছিল। ওকে, আনসার, the process of growing up is a natural phenomenon. According to the poem, childhood, rationalism, hypocrisy, and individuality are involved in the process of growing up. Firstly, the process of growing up begins when one can develop his beliefs based on reason rather than emotional or religious beliefs. Question to কি কোৱা হৈছে, what according to the poem, কবিতাৰ মতে কি is involved in the process of growing up, growing upত কি involve হৈ আছে। ওকে, answer, the process of growing up is a natural phenomenon. Growing up, ডাঙৰ দীঘল হোৱাটো এটা কি প্ৰাকৃতিক পৰিঘটনা। According to the poem চাইল্ডহুড কবিতাটিৰ মতে ৰেচনেলিজম আৰু হাইপক্ৰেসি আৰু ব্যক্তিত্ববাদ বা ইণ্ডিভিজুৱেলিটি যে কি কৰা হৈছে আৰু ইনভলভ, এইখিনিয়ে কি প্ৰচেছ অফ গ্ৰয়িং আপত আছে। ফাৰ্ষ্টলি, প্ৰথমতে the process of growing up begins when one can develop his beliefs based on reason rather than the emotional or religious beliefs. The process of কি হয়, process of growing up to কিহৰ ওপৰত ডিপেন্ড কৰিছে, যে process of growing up to rather than কৈছে না, best beliefs এইটো ডেভেলপ his belief based on reasonৰ ওপৰত, বিশেষকৈ ধাৰ্মিক বিশ্বাস বা ইমোশনাল বিশ্বাসৰ ওপৰতকৈ ই ৰিজন কাৰণৰ ওপৰতে বেছি ডিপেন্ড কৰে। ওকে, সেকেন্ডলি, it begins when one can realize the pretending moral standards and opinions that the adults have. দ্বিতীয়তে কি কৈছে, ইট বিগিনস, এটা আৰম্ভ হয় when one can realize, যেতিয়া এজনে কি কৰে অনুভৱ কৰে, ৰিয়েলাইজ কৰে। দ্য প্ৰিটেণ্ডিং মৰেলৰ কথা কৈছে, standards, pretending moral standard কথা কৈছে, and আৰু
opinion that the adults have আৰু যেটো প্ৰাপ্তবয়স্ক যেটো অভিমত এটোৰ কথা কৈছে এটো আছিল 2 নম্বৰ and lastly আৰু শেষত independent thinking is the sign of a mature man independent lastly কি কৈছে independent স্বাধীনতাৰ ভাবধাৰাটো এটা চিহ্ন কিহৰ এজন মেচুৰ মানুহৰ এটা মেচুৰ হোৱা মানুহৰ পৰিণত মানুহৰ এটা এটা কি চিহ্ন বুলি কৈছে গতিকে ইয়াতে কি কোৱা হৈছে যে what according to the poem is involved in the process of growing up এই কথা ফাকিৰ আনসার হৈছে কি growing up to এটা ন্যাচারাল প্রসেস এই কবিতা চাইল্ডহুড কবিতাটোৰ মতে ৰেশনালিজম হাইপোক্ৰেসি আৰু ইন্ডিভিজুয়ালিটি ইনভলভ হৈছে কত process of growing up with involved প্ৰথমতে কি process of growing up to কি কৰে begins আৰম্ভ কৰে when যেতিয়া develop his beliefs based on reasonৰ উপৰত বেস কৰি বিলিফ কিনে আৰম্ভ হয় rather than emotion আৰু ধাৰ্মিক বিলিফৰ বাহিৰে আৰু সেকেন্ডলি কৈছে it begins when one can realize the pretending moral standards এটো কেতিয়া আৰম্ভ হয় যেতিয়া এজনে কি realize করে the pretending moral standard or opinions that the adult have আর যেখানে adultৰ যেখানে opinion আছে সেইখিনি আর how the হেকত independent thinking is the sign of a mature man how the হেকত স্বাধীনতাকামী চিন্তাধাৰাটো এজন মানুহৰ চিহ্ন ওকে now come to question number 3 what is the poet's feeling towards childhood 2011 আৰু 2018 question to আইছে কি কৈছে what is the first feeling কবির কি অনুভৱ আছিল towards the childhoodৰ প্ৰতি শৈশৱ কালৰ প্ৰতি কবিৰ কি অনুভৱ আছিল answer the poet has a high opinion on childhood according to the poet childhood innocence purity curiosity simplicity tranquility and religious beliefs কবির মতে কি কইছে কবির কি আছে এটা হাই উচ্চ অপিনিয়ন মতামত আছে অন চাইল্ডহুডৰ ওপৰত উচ্চ এটা হাই অপিনিয়ন আছে তেও কইছে কবির মতে কি কইছে চাইল্ডহুডটো কি ইনোসেন্স বুলি কইছে নির্দোষ পিউরিটি পিওৰৰ কথা কৈছে and curiosity উৎসুক জানিবলৈ simple tranquility আৰু tranquility কথা কৈছে আৰু religious beliefৰ কথা কৈছে childhood the poet seems to be nostalgic having lost this happy childhood কবিক দেখা যায় অনুভৱ হয় যে তেওঁ সেই হেৰুৱা চাইল্ডহুডৰ হ্যাপিনেছৰ কথা ভাবি তেওঁ কি হৈ যায় নস্টালজিক হৈ যায় A child's conduct is mostly governed by the religious and moral কি এটা চাইল্ডৰ conduct to আচৰণ to is mostly basically governed মানে govern কৰে শাসন কৰে by the religious and moral আৰু religious আৰু moral হিচাপে training কি কৈছে a child's conduct is mostly governed by the religious and moral training এটা শিশুৰ কি আচৰণটো mostly governed বিশেষভাৱে কি কৰে ধাৰ্মিক আৰু moral নৈতিক ট্ৰেইনিংৰ ওপৰত নিৰ্ভৰশীল he is free from all earthly evils এই চাইল্ড এজন কি পৃথিৱীৰ সকলো ইভিলস এই শত্ৰুৰ পৰা কি free থাকে he knows no hypocrisy or deceit তেওঁ জানে তেওঁৰ কোনো কি hypocrisy আৰু deceit বুলি ঠগাবি বিলাকে তেওঁ নাজানে he has a high spiritual aspiration তেওঁৰ কি আছে এটা উচ্চ spiritual কি আছে aspiration আছে আকাশে loss of childhood is a great loss for the poet Marcus
নেটেন এই চাইল্ডহুডটো হেৰুৱাটো কবি মাৰ্কাছ নেটৰ কাৰণে এটা গ্ৰেট লছ বুলি কৈছে গতিকে চাইল্ডহুডটো এটা গ্ৰেট লছ হৈছে কবিৰ কাৰণে কাৰণ কি তোমালোকে জানা নহয় চাইল্ডহুডৰ নিচিনা তাত সকলোৱে আমাক মৰম কৰে পিউৰিটি কোনো তাৰ অন্তৰত কোনো ভেদাভেদ নাথাকে সেই চাইল্ডহুডত তেওঁ কি বিশ্বাসৰ ওপৰতে বেছি বিশ্বাস কৰে গতিকে চাইল্ডহুডটো হেৰুৱাৰ কাৰণে কবিৰ খুব বেজাৰ হৈছে কবি খুব দুখ লাগিছে হৈছে বুজি পাইছেনে তো এই কোশ্চেনটো খুব ইম্পৰ্টেন্ট আছে হোৱাট ইজ দা পোয়েটস ফিলিং টুৱাৰ্ডস চাইল্ডহুড এই দুটা কোশ্চেন কিন্তু খুবে যি দুটা কোশ্চেন আলোচনা কৰিলো প্ৰায় পৰীক্ষা দিয়া দেখা পাইছো গতিকে তোমালোকে ঘৰত ভিডিওখিনি চাই কোশ্চেনখিনি নোট ডাউন কৰি ভালকৈ বুজিবলৈ বাৰে বাৰে ভিডিও চাই বুজিবলৈ যত্ন কৰিবা ওকে নাও কাম টু দা লাষ্ট কোশ্চেন okay question number 4 which do you think are the most poetic lines and why তুমি কোন বিলাক লাইনক আটাইতকৈ বেছি কাব্যিক লাইন বুলি ভাবা আৰু কিয় ভাবা এইটো তোমাক ক'ব লাগে তাৰমানে তুমি তোমাৰ কবিতাটোত পোৱা লাইন বিলাকৰ ভিতৰত কোনটো লাইনক আটাইতকৈ তুমি কাব্যিক লাইন বুলি ভাবা আৰু যদি ভাবা এইটো কিয় বুলি ভাবা Answer the most poetic lines in the poem are it went to some forgotten place that's hidden in an infant's face কবির মতে আটাইতকৈ কি poetic line দুটা হল কি it went to come to some forgotten place that's hidden in an infant's face এই দুটা লাইনে কি আছিল মোস্ট পোয়েটিক লাইন বুলি কবিয়ে কৈছে হোয়াই আনসারটা হল দিস টু লাইনস ফর্ম এ রাইমিং কপলেট এই দুটা লাইনে কি রাইমিং কপলেট কি কৰিছে গঠন কৰিছে দে আর দ্য মোস্ট পোয়েটিক লাইনস বিকজ এই দুটা লাইনে আটাইতকৈ বেছি পোয়েটিক লাইন কারণ দে সিগনিফাই দ্যাট চাইল্ডহুড once lost cannot be regained. It can only be seen in the innocent face of an infant. Eto matro ki hoy it only seen in the innocent face of the childhood. Innocent nirdokhi mukhmondol to childhood re dekha jay. Gotike এইখিনি আসলে কি 4 নম্বৰ কোশ্চেনৰ আনসার গতিকে 4 নম্বৰ কোশ্চেন সোধা হৈছিল যে কবিৰ মতে কোন দুটা লাইনে পোয়েটিক লাইন হিসেবে কৈছে আৰু কিয় কৈছে তাৰ যুক্তি দিয়া হল গতিকে মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকক মই ক'ব বিচাৰিছো যে আজিৰ ভিডিওৰ দ্বাৰা আগবঢ়োৱা এই তিনিটা কোশ্চেন আনসার খুবই ইম্পৰ্টেন্ট তাৰে ভিতৰত কোশ্চেন 2 আৰু কোশ্চেন 3 টো বেছি ইম্পৰ্টেন্ট গতিকে তোমালোকে ঘৰত বাৰে বাৰে ভিডিওটো চাই কোশ্চেনখিনি লিখি লৈ বুজিবলৈ যত্ন কৰিবা আৰু পৰীক্ষাত ভালদৰে আনসার কৰিবলৈ ট্ৰাই কৰিবা এইখিনিত আৰু এটা কথা কৈ থৈছো কোশ্চেন নম্বৰ 1 টেক্সচুয়াল কোশ্চেন অন টু বেছি দৰকাৰ নাই কাৰণে মই কিন্তু তোমালোকক দিয়া নাই ওকে হ'ব হদশেষত তোমালোকক আৰু এবাৰ ধন্যবাদ জনাই আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিলো থ্যাংক ইউ